হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? বৰ্তমান মই আগিয়াঠুৰি পাৰ হৈ আহিলোঁ। তাতে ট্ৰেইনখন বহুত সময় ৰখাই দিলে, একদম মানে অশান্তি লাগি গৈছিলে আৰু তাৰপিছত লাহে লাহে ট্ৰেইনখন আহি আছে আৰু ফাইনেলি 3 দিনৰ যাত্ৰা কৰি বেয়া নাই লগা, ভালে লাগিছে, কিন্তু অলপমান বৰিং ফিল হৈ যায় আৰু কাৰণ 3 দিন ট্ৰেইনত বহি অহাটো মামুলি কথা নহয় না, সেইকাৰণে অলপ ভাল নালাগে। তাৰপিছত আহি গ'লোঁ, এতিয়া হ'ল আমাৰ ব্ৰহ্মপুত্ৰ পাম আৰু অলপ পিছত দেখিছে, ইয়াৰ পৰা দেখা যায় এইখন দেখিছে ব্ৰহ্মপুত্ৰ দলংখন দূৰৰ পৰা দেখিলে কিমান ধুনীয়া লাগে। কোনে কোনে মোৰ নিচিনাকৈ ইমান দূৰলৈ ফুৰিব যায় মোক কমেণ্ট কৰিবচোন। এয়া আহি গ'ল আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ, চাওক কিমান ধুনীয়া লাগিছে। এইবোৰ জাহাজবোৰ দেখিলেতো মনবোৰ ইমান ফূৰ্তি লাগে। একচুৱেলি মই কেতিয়াও উঠা নাই ইয়াতে, কেতিয়া উঠিব পাম আৰু নাজানো। ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ আহিলোঁ আমি। লাহে লাহে আমাৰ ট্ৰেইনখন কামাখ্যা ষ্টেচনৰ পিনে আহি আছে। এইবোৰ জাহাজবোৰ এইটো নতুন ৰাস্তা বনাইছে। চাৰিটা বিল্ডিং দেখিছেনে, কিমান ধুনীয়া লাগিছে। কিছুমানে কয় আমাৰ বোলে অসমখন বোলে দুখীয়া। আমাৰ অসমখন যদি দুখীয়া হ'লহেঁতেন তে ফাইনেলি মই আহি পাই গ'লোঁ কামাখ্যা ষ্টেচন। এতিয়া ইয়াৰ পৰা মই যাব লাগিব জাগীৰোড, কিন্তু কামাখ্যাৰ পৰা কোনো ট্ৰেইন নাই, তাৰ বাবে মই এতিয়া ৰেপিড' বুক কৰিম, তাৰপিছত যাম মই জাগীৰোড। বাই।